Hello everyone, welcome to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি তোমালোকৰ অহা 28 জুন তাৰিখে অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিংৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে হেল্প হোৱাকৈ সায়েন্সৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু কোৱেশ্চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু এটা কথা তোমালোকক ইয়াতে জনাই থওঁ, যদি তোমালোকৰ 2026 বৰ্ষৰ কাৰণে 28 জুনৰ কাৰণে জিএনএম নাৰ্ছিংৰ মোষ্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যনৰ পিডিএফ খিনি লাগে, তেতিয়াহলে তোমালোকে কেৱল 299 रुपीसৰ সম্পূৰ্ণ পিডিএফ কোৰ্সটো পাই যাবা। তো যদি তোমালোকক পিডিএফ খিনি লাগে, স্ক্ৰিনত এটা নাম্বাৰ দেখিছা, হেটো আমাৰ WhatsApp নাম্বাৰ হয়। হে নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 299 रुपीस পেমেন্ট কৰি পিডিএফ খিনি কালেক্ট কৰি ল'ব পাৰিবা। সো যদি লাগে তোমালোকে এতিয়া মেছেজ কৰিবা, কাৰণ পৰৱৰ্তী সময়ত এই পিডিএফ খিনি নাথাকিব পাৰে। ওকে, সো এতিয়া আমি কোৱেশ্চন খিনি চাওঁ। আজি ক্লাছৰ ফাৰ্স্ট কোৱেশ্চন হৈছে Which part of the human brain controls balance and coordination? মানুহৰ মগজুৰ কোনটো অংশই ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে? ঠিক আছে, ভাৰসাম্য আৰু সমন্বয় কোনটো পাৰ্টে, অৰ্থাৎ মানুহৰ মগজুৰটো বিভিন্ন ধৰণৰ পাৰ্ট থাকে ন, কোনটো পাৰ্টে ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে? সো এটো হৈছে অপচন বি, cerebellum. ওকে, cerebrum নহয়, cerebellum is the right answer. Next question to is what is the functional unit of the human nervous system? মানৱ স্নায়ু তন্ত্ৰ যেটো থাকে তাৰ কাৰ্যকৰী একক কি হয়? ঠিক আছে, তো এটো হৈছে অপচন সি, নিউৰন বা স্নায়ুকোষ। ঠিক আছে, যেটো স্নায়ুকোষ আছে এটো স্নায়ুতন্ত্ৰৰ কাৰ্যকৰী একক হয়। Next question, which hormone regulates blood sugar level? কোনটো হৰমনে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে? ঠিক আছে, আমাৰ শৰীৰৰ যেটো সুগাৰ লেভেল থাকে, আমাৰ যে কয় না সুগাৰ হৈছে, তো এই সুগাৰটো কোনে নিয়ন্ত্ৰণ কৰি ৰাখে, কোনটো হৰমনে নিয়ন্ত্ৰণ কৰি ৰাখে? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি, ইনসুলিন হৰমনে নিয়ন্ত্ৰণ কৰি ৰাখে। এই কাৰণে আমাৰ যদি নৰমাল কোনোবা ব্যক্তিৰ সুগাৰ হয় তেতিয়াহলে ইনসুলিনৰ বেজি দিয়া হয়। নেক্সট কোৱেশ্চনটো হৈছে what is the function of the epiglottis? এপিগ্লটিছৰ কাৰ্য কি হয়? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি, prevents food from entering wind pipe, অৰ্থাৎ খাদ্য বায়ুনলীত যদি প্ৰৱেশ কৰে তাক প্ৰতিহত কৰে। ঠিক আছে, খাদ্য যদি গৈ পিনে বায়ুনলীত প্ৰৱেশ কৰে তাক প্ৰতিহত কৰে এই এপিগ্লটিছটোৱে। নেক্সট কোৱেশ্চনটো হৈছে which part of the eye controls the amount of light entering? চকুৰ কোন অংশই প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে? আমাৰ চকুত যে পোহৰ সোমায় হেতু কোনটো পাৰ্টে নিয়ন্ত্ৰণ কৰে? তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি, আইৰিছ। ঠিক আছে, আইৰিছ ইজ দা ৰাইট আনসাৰ। নেক্সট কোৱেশ্চনটো হৈছে where does final digestion occur in the human alimentary canal? মানৱ পাচন তন্ত্ৰত চূড়ান্ত পাচন ক'ত হয়? চূড়ান্ত পাচন ক'ত হয় সুধিছে। তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি, স্মল ইন্টেষ্টাইনত হয়। নেক্সট কোৱেশ্চনটো হৈছে what is the primary function of hemoglobin? হিমোগ্লোবিনৰ মুখ্য কাৰ্য কি? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি, ট্ৰান্সপোৰ্ট অক্সিজেন। হিমোগ্লোবিনৰ মুখ্য কাৰ্য হৈছে অক্সিজেন বহন কৰা। নেক্সট কোৱেশ্চনটো হৈছে which of the following is a female sex hormone? তলৰ কোনটো মহিলা যৌন হৰমন হয়? তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি, এষ্ট্ৰোজেন। ঠিক আছে, এষ্ট্ৰোজেনটো মহিলাৰ যৌন হৰমন হয়। নেক্সট কোৱেশ্চনটো হৈছে which component of blood helps in clotting? তেজৰ কোনটো উপাদানে তেজ গোট মৰাত সহায় কৰে? তেজ গোট মাৰে যে আমাৰ তেজ কেতিয়াবা কবাত কাটিলে ওলাই, হেতুটো ওলাই না থাকে, তো গোট মাৰি যায়। তো এটো কোনটো অংগ বা কোনটো উপাদানে গোট মৰাত সহায় কৰে? তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি, প্লেটলেটস। ঠিক আছে, প্লেটলেটস নামৰ এটা উপাদান আছে যেটোৱে তেজ গোট মৰাত সহায় কৰে। নেক্সট কোৱেশ্চন which vitamin deficiency causes night blindness? কোন ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়? তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি, ভিটামিন এ। এ ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়। নেক্সট কোৱেশ্চন what is the structural and functional unit of the kidneys? বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক কি হয়? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি, নেফ্ৰন।
বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক হৈছে নেফ্ৰন নেক্সট কোৱেশ্চন which gland in the human body is known as the master gland মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পিটুইটাৰী গ্ৰন্থিক কোৱা হয় নেক্সট কোৱেশ্চন what type of pollination occurs in the mango plants আম গছত কি ধৰণৰ পৰাগযোগ হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি ইনসেক্ট পলিনেশন হয় অৰ্থাৎ পোক পতংগৰে পৰাগযোগ হয় নেক্সট কোৱেশ্চনটো হৈছে what is the scientific study of poisons called বিখৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় পয়জনছৰ বিষয়ে যত অধ্যয়ন কৰা হয় তো হেই অধ্যয়নটো কি বুলি কয় ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি টক্সিকোলজি বুলি কোৱা হয় নেক্সট কোৱেশ্চন which is the hardest substance in the human body মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ কোনটো মানুহৰ শৰীৰৰ ভিতৰত আটাইতকৈ টান পদাৰ্থ কোনটো হয় কঠিন তো ইয়াৰ যদি কাৰেক্ট আনসাৰটো চাও হেতু হৈছে অপচন সি টুথ এনামেল অৰ্থাৎ দাঁতৰ এনামেল যেটো আছে এটো আটাইতকৈ কঠিন পদাৰ্থ হয় নেক্সট কোৱেশ্চন what is the chemical formula for bleaching powder bleaching powder ৰাসায়নিক সূত্ৰ কি bleaching powder ৰাসায়নিক সূত্ৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি CaOCl2 অৰ্থাৎ ক্যালসিয়াম অক্সিক্লোৰাইড ক্যালসিয়াম অক্সিক্লোৰাইড CaOCl2 হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সূত্ৰ নেক্সট কোৱেশ্চন which non-metal is known to be the hardest naturally occurring substance কোনটো অধাতু প্ৰাকৃতিকভাৱে আটাইতকৈ কঠিন পদাৰ্থ হয় প্ৰাকৃতিকভাৱে পোৱা আটাইতকৈ কঠিন পদাৰ্থ কোনটো হয় আৰু হেতু এটা অধাতু হয় তো ইয়াৰ যদি শুদ্ধ উত্তৰটো চাও হেতু হৈছে অপচন বি ডায়মণ্ড বা হীৰা তো হীৰাই হৈছে প্ৰাকৃতিকভাৱে পোৱা আটাইতকৈ কঠিন পদাৰ্থ নেক্সট কোৱেশ্চনটো হৈছে what is the chemical name of rust মামৰৰ ৰাসায়নিক নাম কি মামৰ যেটো থাকে মামৰৰ ৰাসায়নিক নাম হেতু হৈছে অপচন বি হাইড্ৰেটেড ফেৰিক অক্সাইড ঠিক আছে হাইড্ৰেটেড ফেৰিক অক্সাইড বুলি কোৱা হয় মামৰক নেক্সট কোৱেশ্চন which gas is commonly known as laughing gas এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোনটো গেছক সাধাৰণতে লাফিং গ্যাস বুলি জনা যায় which gas is known as laughing gas so it is right answer is option C nitrous oxide nitrous oxide ok laughing gas বুলি জনা যায় next question what is the chemical formula for glucose glucose or ৰাসায়নিক সূত্ৰ কি হয় glucose or ৰাসায়নিক সূত্ৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি C6H12O6 okay C6H12O6 is the chemical name বা formula of glucose next question what type of chemical reaction involves the absorption of heat কোন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় ঠিক আছে তাপ শোষণ হয় বুলি কৈছে শোষণ হোৱা যেটো বিক্ৰিয়া সেই বিক্ৰিয়াটো কোৱা হয় অপচন বি এন্ডোথাৰ্মিক ৰিঅ্যাকশন বা তাপ শোষী বিক্ৰিয়া okay next question what is the main component of biogas জৈব গেছৰ প্ৰধান উপাদান কি জৈব গেছৰ প্ৰধান উপাদান ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি মিথেন মিথেন হৈছে জৈব গেছৰ প্ৰধান উপাদান আৰু ইয়াৰ যেটো ৰাসায়নিক সূত্ৰ বা সংকেত হেতু হৈছে CH4 next question which is known as the fourth state of matter পদাৰ্থৰ চতুৰ্থ অৱস্থা কোনটো বুলি জনা যায় ঠিক আছে পদাৰ্থৰ চতুৰ্থ অৱস্থা কাক জনা যায় তো আমি যদি ইয়াৰ শুদ্ধ উত্তৰটো চাও এটো হৈছে অপচন বি প্লাজমাক জনা যায় okay next question what is the chemical name of the enzyme that digests proteins in the stomach পাকস্থলীত প্ৰটিন হজম কৰা এনজাইমটোৰ ৰাসায়নিক নাম কি তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি পেপচিন next question which non-metal is essential for life and use in bones কোনটো অধাতু জীৱনৰ বাবে অত্যাৱশ্যকীয় আৰু হাড়ত ব্যৱহাৰ কৰা হয় এটো হৈছে অপচন সি ফসফৰাস তো ফসফৰাস হ'ব আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following is the main component of biogas এটো আমাৰ ৰিপিট হৈছে কোৱেশ্চনটো তো জৈব গেছৰ প্ৰধান উপাদান কি হয় আমি সকলো জানো অপচন সি ইজ the right answer মিথেন next question sao what is the process of converting
electrical energy into magnetic energy called? বৈদ্যুতিক শক্তিক চুম্বকীয় শক্তিলৈ ৰূপান্তৰ কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইলেক্ট্ৰোম্যাগনেটিজম বুলি কোৱা হয় অৰ্থাৎ বিদ্যুৎ চুম্বকত্ব বুলি কোৱা হয় নেক্সট কোৱেশ্চন which layer of the atmosphere is known as the lowest layer বায়ুমণ্ডলৰ কোনটো স্তৰক সৰ্বনিম্ন স্তৰ বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ট্ৰপোস্ফিয়াৰক সৰ্বনিম্ন স্তৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন what is the chemical symbol for mercury mercury ৰাসায়নিক চিহ্ন কি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি Hg ঠিক আছে মাৰ্কিউৰিক Hg চিহ্নৰে হসুৱা হয় সো আজি ক্লাছৰ লাষ্ট কোৱেশ্চন which of the following is an example of a scalar quantity নিম্নলিখিত কোনটো স্কেলাৰ ৰাশিৰ এটা উদাহৰণ হয় কোনটো স্কেলাৰ ৰাশিৰ উদাহৰণ হয় ইয়াৰ ভিতৰত যদি আমি চাওঁ অপচন ডি ইজ দা ৰাইট আনসাৰ স্পীড বা গতি এটো এটা স্কেলাৰ ৰাশি হয় বাকি আটাইকিটা কি হয় ভেক্টৰ ৰাশি হয় ওকে সো আজি আমি এইখিনি কোৱেশ্চন চালো যদি কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি তোমালোকৰ পিডিএফ সমূহ প্ৰয়োজন হয় তেতিয়াহলে আমাক এই নম্বৰটোত মেছেজ কৰিবা 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াত এটা মেছেজ কৰি তোমালোকে কেৱল 299 रुपीस পেমেন্ট কৰি পিডিএফ খিনি লৈ লব পাৰিবা থ্যাংক ইউ